নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টা আহি উপস্থিত হৈছো শহীদ নগৰী ঢেকিয়াজুলিত। আজি শহীদ নগৰী ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূল কাৰণ হ'ল ৰাজ্যত যি অমানৱীয় উচ্ছেদ অভিযান চলিছে, এই উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এনেদৰেই তেখেতলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শহীদ নগৰী ঢেকিয়াজুলিৰ দৃশ্য। আৰু শহীদ নগৰী ঢেকিয়াজুলিত এনেদৰেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতলোকে আজি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। আৰু কোনো কাৰণতে যি অমানৱীয় উচ্ছেদ অভিযান চলাবলৈ দিয়া নহ'ব বুলি আজি হুংকাৰ প্ৰদান কৰিছে। আৰু এনেদৰেই আমছুৰ প্ৰতিবাদত আজি উত্তাল হৈছে শহীদ নগৰী ঢেকিয়াজুলি। আৰু ঢেকিয়াজুলিত আমছুৱে এনেদৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু আমছুৰ নেতাকৰ্মীসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তেখেতলোকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। তেখেতলোকৰ কেইবাটাও দাবী আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা চৰকাৰলৈ আগবঢ়াইছে। তেখেতলোকৰ মূল দাবী হ'ল যি অমানৱীয় উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযান বন্ধ কৰক আৰু উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। আৰু উচ্ছেদৰ সময়ছোৱাত যি শিক্ষাৰ পৰা আদি কৰি কণ কণ শিশুসকলৰ যি মানৱ অধিকাৰ খৰ্ব কৰা হৈছে, এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। তাৰে দাবীত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমছুৰ প্ৰতিবাদত আজি এনেদৰেই উত্তাল হৈছে শহীদ নগৰী ঢেকিয়াজুলি। আৰু ইয়াতে আমছুৰ কৰ্মী আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, এই বিষয়ে তেখেতলোকৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ শোণিতপুৰ জিলা সমিতিয়ে আজি যি অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰা, উচ্ছেদৰ সময়ত যি মানৱ অধিকাৰ খৰ্ব কৰা হৈছে, তাৰ ওপৰত সঠিক সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰাৰ কাৰণে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি ক'ব আজিৰ দিনটোত? আজি চাওক, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বানত গোটেই অসম জুৰি আজি প্ৰতিবাদ হৈছে। তাৰ লগতে আমি শোণিতপুৰ জিলা সমিতিয়ে ঢেকিয়াজুলি মানে আপোনাৰ চাৰ্কল অফিচৰ সন্মুখতে আমি প্ৰতিবাদী কাৰ্যসূচীত বহিছোঁ। প্ৰতিবাদী কাৰ্যসূচীত বহাৰ কাৰণ এটাই যে আজি চাওক, এই চৰকাৰখনে 4 বছৰ পাৰ হৈ গ'ল। 4 বছৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ নামতো বুকুবমনাই কৰিছে। গতিকে ইলেকশ্যন 26-ৰ যিহেতু চাপি আহিছে, তাৰ কাৰণে তেখেতে এটা ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি তেখেতসকলক উচ্ছেদ কৰিছে। তেখেতলোকৰ অধিকাৰ থকাৰ যিটো অধিকাৰ, ধৰ্মীয় আপোনাৰ সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰা হৈছে। ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ধৰ্মীয় সংখ্যালঘু যিসকল মুছলমান ল'ৰা ছোৱালী তেখেতসকলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। কিন্তু আজি ক'ত ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিছে? তেখেতসকলে থাকিবৰ কাৰণে এখন ঘৰ নাই, জুপুৰিত বাস কৰিছে, বৰষুণৰ তলত আছে। গতিকে তেখেতসকলে অমানৱীয়ভাৱে এই ধৰ্মীয় সংখ্যালঘুসকলৰ টাৰ্গেট কৰি তেখেতসকলে লক্ষ্য কৰি লৈছে। গতিকে আমাৰ ইয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমি তেখেতক জনাব বিচাৰিছোঁ যে আপুনি যিমানে উচ্ছেদ কৰক, যিমানে যি নকৰক, এইসকল কিন্তু অসমৰ বাসিন্দা, অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক। তেখেতসকলক সংস্থাপন আপুনি দিবই লাগিব। আপোনাৰ মাটিৰ দৰকাৰ হৈছে, আপুনি লৈ লওক, কোনো কথা নাই। কিন্তু সেইসকল ভাৰতীয় যদি নাগৰিক তেখেতসকলক সংস্থাপন নিদিয়াকৈ আপুনি সংস্থাপন কৰি তাৰ প্ৰতিবাদ হ'ব, জোৰতে হ'ব, প্ৰতিবাদ আৰু শক্তিশালীভাৱে হ'ব। এই মানুহবিলাকক সংস্থাপন আপুনি দিবই লাগিব। আপোনাৰ 26-ৰ ৰাজনীতি, গাদ্দি দখল কৰা যি ৰাজনীতি, সেই ৰাজনীতি কিন্তু অসমৰ ৰাইজে বুজি পাইছে। ইয়াৰ পৰা কিন্তু এই আমছুৰ প্ৰতিবাদত আপুনি কিন্তু ক্ষয় মানিবৰ কাৰণে ৰাষ্ট্ৰত বাধ্য হ'ব। গতিকে আপুনি বিচাৰ বিবেচনা কৰি এটা জাতিক টাৰ্গেট কৰি আপুনি নল'ব। গতিকে এই মানুহবিলাকক জীয়াই থাকাৰ খোৱাৰ অধিকাৰ আছে। সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে মানুহবিলাকক সংস্থাপনৰ ব্যৱস্থা নোকোৱাকৈ তেখেতসকলক উচ্ছেদ কৰিব নোৱাৰিব। আজি আদানী আম্বানীক হাজাৰ বিঘা মাটি দি দিছে তেখেতসকলক। জনজাতীয় মানুহক, খিলঞ্জীয়া মানুহক, তেখেতসকলৰ ভাষাত কোৱা খিলঞ্জীয়া মানুহবিলাকক সংস্থাপন দি দিছে। মানুহক এই
আদানীক মাটি দি দিছে। গতিকে তেখেতসকলে এটা চিন্তা কৰিব লাগে যে এই মানুহবিলাকে অসমৰে মানুহ, অসমৰে নাগৰিক। গতিকে তেখেতসকলক সংস্থাপন নিদিয়ালৈকে আমচুৰ আন্দোলন অনাগত দিনত আৰু ইয়াতকৈ বেছি তীব্ৰতৰ হ'ব বুলি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি আমচুৰ নেতৃত্বই এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰা, আৰু তেখেতলোকে স্পষ্ট কৰিছে যে আজি আম্বানী আদানীক মাটি দিব পাৰিছে চৰকাৰে, কিন্তু যিসকল ইয়াৰ থলুৱা লোক বা যিসকল ইয়াৰে বাসিন্দা ভাৰতীয় লোক তেখেতলোকক কিয় অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে, এই প্ৰশ্ন আজি আমচুৰ। আৰু এই প্ৰশ্ন উত্থাপন কৰি আমচুৱে আজি এনেদৰেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন শ্লোগান দি ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰিছে। তেখেতলোকৰ কিন্তু আৰু এটা স্থিতি স্পষ্ট কৰিছে যে চৰকাৰৰ মাটিৰ প্ৰয়োজন হৈছে, চৰকাৰে মাটি লওক, কিন্তু তাৰ পূৰ্বে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোককো সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক, এই কথা আজি আমচুৱে স্পষ্ট কৰিছে। আৰু ইয়াতে আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আফতাব ৰহমান খন্দকাৰ। আমি তেখেতৰ পৰাও এই ধৰ্ণাৰ বিষয়ে বা এই প্ৰতিবাদৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি যি উচ্ছেদ অভিযানৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমচু, কি ক'ব? হয় চাওক, এই চৰকাৰখনে এই সংখ্যালঘুৰ টাৰ্গেট কৰি যি উচ্ছেদ চলাই আছে, এই চৰকাৰখন টোটেলি ফেইলাৰ হৈছে, গৃহ বিভাগ টোটেলি ফেইলাৰ হৈছে। আজি দেখা গৈ আছে, আজি চৰকাৰ গঠন হোৱা 4 বছৰ একো সিহঁতৰ খবৰ নাই। আজি 26ৰ ইলেকশ্যন অহাৰ আগে আগে সম্পূৰ্ণ এটাৰ পিছত এটা ইছ্যু লগাই অসমৰ সংখ্যালঘু সমাজক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। এই উচ্ছেদ কেতিয়াও সাংবাদিক নহয়, এই উচ্ছেদ টোটেলি অমানৱীয়ভাৱে কৰি আছে। আগদিনা ৰাতি নোটিছ প্ৰদান কৰি 20 দিনা গৈ বলডোজাৰ লগাই এই এভেকশ্যন কৰি আছে। এই এভেকশ্যনৰ বিৰোধিতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি ঢেকিয়াজুলি চক্ৰ বিষয়া সন্মুখত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, আপুনি পুনৰ সংস্থাপন নিদিয়াকৈ শিশুৰ অধিকাৰ খৰ্ব কৰা হৈ আছে, আজি মহিলাৰ অধিকাৰ খৰ্ব হৈ আছে, বৃদ্ধসকলৰ অধিকাৰ খৰ্ব হৈছে, যি আমাৰ মানৱ অধিকাৰ, যি অন্ন বস্ত্ৰ বাসস্থান, যি মৌলিক অধিকাৰ দিছে আমাক, সেই অধিকাৰৰ পৰা আমাক খৰ্ব কৰা হৈ আছে। শিশুসকল আজি তিৰপালৰ তলত থাকিব লগা হৈ আছে। এই বৰষুণ বতৰত, এই ৰ'দৰ প্ৰখৰ ৰ'দত আজি শিশু বৃদ্ধসকল কেনেকুৱা থাকিব, গৰ্ভৱতী মহিলাসকল কেনেকুৱা থাকিব। আজি এই চৰকাৰে এই মানুহৰ যি মানৱ অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ যি অধিকাৰ আছিল, সেই অধিকাৰ দিয়াৰ পৰা ব্যৰ্থ হৈছে। আমাৰ কথা হ'ল, যদি উচ্ছেদ কৰিবই লাগে, চৰকাৰে যদি মাটিৰ প্ৰয়োজন আছে মাটি লওক, কিন্তু উচ্ছেদ কৰাৰ আগত সেইখিনি মানুহক, সেই ভাৰতীয় মানুহক পুনৰ সংস্থাপন দি উচ্ছেদ কৰাত আমাৰ ক'বলৈ নাই, কিন্তু পুনৰ সংস্থাপন নিদিয়া উচ্ছেদ কৰিলে ইয়াতকৈ তীব্ৰতৰ গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি তুলিম। হয়, ইতিমধ্যে শুনিলে চৰকাৰে উচ্ছেদ কৰক, চৰকাৰৰ মাটিৰ প্ৰয়োজন হৈছে, মাটি লৈ লওক, তেখেতলোকৰ কোনো আপত্তি নাই, কিন্তু উচ্ছেদৰ পূৰ্বে যিসকল থলুৱা নাগৰিক বা যিসকল ভাৰতীয় নাগৰিক তেখেতলোকক পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক, এই দাবীৰে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এনেদৰেই আমচুৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰিছে শ্বহীদ নগৰী ঢেকিয়াজুলি। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ দৃশ্য। আৰু আজি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰিৱেশ সম্পূৰ্ণ উত্তাল কৰি তুলিছে আমচুৰ প্ৰতিবাদে। আৰু আগন্তুক দিনত চৰকাৰে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।